মঙলদৈ অসম। অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰিক মাননীয় শ্ৰী গৌতম কুমাৰ বৰুৱাদেৱলৈ আন্তৰিক বিদায় সম্ভাষণ। স্থান মঙলদৈ বাণিজ্য মহাবিদ্যালয়। তাৰিখ 21 মাঘ 1432 ভাস্কৰাব্দ, ইংৰাজী 4 ফেব্ৰুৱাৰী 2026 চন বুধবাৰ। কৃতজ্ঞতাৰ শৰাই। শ্ৰদ্ধা ভাজনেকো প্ৰথমেই সুদীৰ্ঘ নিৰলস প্ৰেৰণাময় মহৎ কৰ্মৰাজিৰে এগৰাকী আগশাৰীৰ গ্ৰন্থগাৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা আপোনালৈ যাচিছো আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা। সততা আৰু নিষ্ঠাৰে গ্ৰন্থগাৰিকৰ দৰে এক গুৰু দায়িত্ব পালন কৰি বিগত ইংৰাজী 1995 চনৰ 6 জানুৱাৰী তাৰিখে মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত যোগদান কৰি প্ৰতিটো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক দিশৰ উত্তৰণৰ যুদ্ধখনত আপুনি আছিল সুদক্ষ সেনাপতি। গ্ৰন্থগাৰৰ উন্নয়ন, পাঠকসকলক সহায়, শিক্ষাৰ্থী, শিক্ষক তথা কৰ্মচাৰীৰ সৈতে আপোনাৰ সদ্ভাৱপূৰ্ণ আচৰণে আমাক আমাৰ প্ৰতিষ্ঠানখনক এক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ লগতে সমস্যা জৰ্জৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ উত্তৰোত্তৰ শ্ৰীবৃদ্ধিত আপোনাৰ গৌৰৱময় ভূমিকা দিক নিৰ্দেশক ৰূপে সদায় চিহ্নিত হৈ থাকিব। আপোনাৰ নেতৃত্বত তথা সান্নিধ্যত সুদীৰ্ঘ 31 বছৰ 25 দিনৰ সময়পালিত এৰি অহা কালছোৱাত বৰ্ণিল যাত্ৰা পথেৰে আগুৱাই গৈ মঙলদৈ বাণিজ্য মহাবিদ্যালয়ক এক গতিশীল মাত্ৰা প্ৰদান কৰি ইংৰাজী 2026 চনৰ 31 জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰিলে। আপোনাৰ ধৈৰ্য, সহনশীলতা আৰু পৰিশ্ৰমী ভাৱনা নতুন প্ৰজন্মৰ বাবে হৈ ৰব অনুকৰণীয়। আশা কৰোঁ অৱসৰী দিনবোৰত এই দিশসমূহ অধিক প্ৰাণৱন্ত হৈ উঠিব। অনাগত দিনত আপোনাৰ সাগৰ সম জ্ঞান আৰু অভিজ্ঞতাৰে আমাক আমাৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ দিহা পৰামৰ্শ আগবঢ়াব বুলি একান্তই কামনা কৰিলোঁ। অৱসৰী সময়ছোৱাত আপোনাৰ তথা পৰিয়ালৰ সুস্বাস্থ্য অটুট ৰখাৰ লগতে দীৰ্ঘ জীৱন প্ৰদান কৰক, সেয়াই পৰম কৰুণাময়ৰ ওচৰত আমাৰ আকুল প্ৰাৰ্থনা। শ্ৰদ্ধাৰে মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীৰ হৈ ছাফি আহমেদ হুমায়ুন কুৰেশী, সভাপতি শিক্ষক গোট, আৰু উজ্জ্বল জ্যোতি চহৰীয়া, সম্পাদক শিক্ষক গোট, মঙলদৈ বাণিজ্য মহাবিদ্যালয়।